প্ৰতি বছৰে চৰকাৰৰ জনপ্ৰতিনিধি আহে, নিৰ্বাচনৰ আগে আগে আহে, বিভিন্ন প্ৰতিশ্ৰুতি দি যায়, সময়ত সকলোখিনি পাহৰি যায়। প্ৰতিশ্ৰুতি বহুত হ'ল, বহু আহিলে বহু গ'ল, কিন্তু প্ৰতিশ্ৰুতি আমাৰ সমস্যা ভাগেই থাকিল। হয়, জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি বহু পালে এইসকল লোকে, পিছে এওঁলোকৰ সমস্যা কিন্তু আজি কুপতি সমাধান নহ'ল। দীৰ্ঘদিনে জাঁজি নৈৰ খহনীয়াই আতংকিত কৰি ৰাখিছে টিয়কৰ চিন্তামণিগড়ৰ ঔগুৰি নেপালী গাঁওবাসীক। বিধ্বস্ত মথাউৰিয়ে নিদ্ৰা হৰে ঔগুৰি নেপালী গাঁওবাসীক। মথাউৰিৰ দীৰ্ঘদিনীয়া সমস্যাক লৈয়ে অনিশ্চিত দিন অতিবাহিত কৰে গাঁওবাসীয়ে। আৰু আমাৰ এই অঞ্চলটো একমাত্ৰ কৃষিপ্ৰধান অঞ্চল। ইয়াত এই জাঁজি নৈৰ খহনীয়াটোৱে যদি কেনেবাকৈ বান্ধটো ছিঙি নিয়ে, সমস্ত ঘৰ দুৱাৰ, মানুহৰ খেতিপথাৰ উটুৱাই লৈ যাব। আপোনালোকে দেখিছে একদম কাষত, ৰাস্তাৰ কাষত লাগি আছে। এই কিঘৰ মানুহৰ ইয়াত যদি ৰাস্তাটো ছিগি যায়, এই কিঘৰ মানুহ নেক্সট এওঁলোকৰ মাটি এই কণে। অভিযোগ অনুসৰি স্থানীয় সাংসদ তপন গগৈৰ মুখ দেখা নাই ঔগুৰি নেপালী গাঁওবাসীয়ে। এতিয়ালৈকেতো আমি আমাৰ যিজন MP মহোদয়, তেখেতকতো আমি দেখা সাক্ষাৎ নাই। আমি আপোনালোকৰ জৰিয়তে আমি ঊৰ্ধ্বতম বিভাগক আমি জনাইছিলোঁ, তেওঁলোকক আমাৰ সমস্যাখিনি দেখুৱাইছিলোঁ, কিন্তু আজি কুপতি তেওঁলোকে কোনো ধৰণৰ সমস্যা সমাধানৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল। বাৰিষা কালত জাঁজি নৈয়ে নিদ্ৰা হৰে এইখন গাঁৱৰ জনতাক। আমাৰ ৰাইজে প্ৰতিটো বাৰিষাতে ৰাতি ধৰক টোপনি ক্ষতি কৰি ৰিংবান্ধটো ৰখীয়া হৈ থাকিব লগা হয়। আমাৰ ইয়াত এনেকুৱা অৱস্থা হয়, বাৰিষা আমি নিশাটো শুই নাথাকোঁ। আমাৰ বিশেষকৈ যুৱচাম আমি ৰাতি ইয়াতে ঘূৰি থাকোঁ। মথাউৰিৰ এই দুৰৱস্থাৰ বাবেই অঞ্চলটোলৈ নাযায় এম্বুলেন্স। ইফালে এয়া ডিব্ৰুগড় জিলাৰ টিংখং সমষ্টিৰ উন্নয়নৰ প্ৰকৃত ছবি। স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাই ৰাস্তা ঘাটৰ উন্নয়ন কৰা বুলি দাবী কৰিলেও এতিয়াও এনে বহু শোচনীয় বাট পথ আৰু দলং টিংখঙত আছে, য'ত যাতায়াত অসম্ভৱ প্ৰায়। টিংখঙৰ থেকেৰাগুৰি কাকৱনি পথৰ ডিকচাম নদীৰ দলঙৰ বিধ্বস্ত ৰূপ। শোচনীয় কাঠৰ দলঙেৰে টিংখংবাসীৰ বিপদসংকুল যাত্ৰা। থেকেৰাগুৰি আৰু কাকনি সংযোগী এই ডিৰাইজ মানে যিটো সংযোগী মূল পথছোৱা সংযোগী যিটো আমাৰ দলংখন, কাকনি সংযোগী দলংখন আমাৰ কি হয়, প্ৰায় মানে কি আপোনাৰ এই বিধ্বস্ত হৈ আছে আজি 2-3 বছৰে। ইয়াত মানে কি হয়, কণ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱাত অকণমান অসুবিধা হৈছে, আৰু লগতে কি হয়, ইয়াত নানান ধৰণৰ মানে ৰোগীয়া মানুহে জীয়াতু ভুগিব লগা হৈছে। এতিয়া স্থানীয় জনপ্ৰতিনিধিসকলে লোকসভা নিৰ্বাচনৰ সময়ত এইসকল লোকৰ কাষলৈ পুনৰ ভোট ভিক্ষাৰ বাবে যাব পাৰিবনে? টিয়কৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰুৱা আৰু টিংখঙৰ পৰা দীপক গগৈৰ ৰিপৰ্ট, NKTV+।